Professor Ashok Puranik Dangoria, Dr. Hiren Deka Dangoria, Dr. Koilan Hajorika Dangoria, Dr. Bedanto Bora Dangoria, আজি আমাৰ এই কনভোকেশ্যনত উপস্থিত কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা দিন আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত ছাত্ৰ ছাত্ৰী আৰু তেখেতসকলৰ অভিভাৱকসকল কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ এই সমাৱৰ্তনত PhD স্নাতকোত্তৰ স্নাতক আৰু ডিপ্লোমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সৰ্বমুঠ 2804 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰা হৈছে লগতে শৈক্ষিক উৎকৰ্ষতাৰ বাবে 125 গৰাকী শিক্ষাৰ্থীকো স্বৰ্ণ পদক প্ৰদান কৰা হৈছে ডিগ্ৰী ডিপ্লোমা আৰু স্বৰ্ণ পদক লাভ কৰা প্ৰতি গৰাকী শিক্ষাৰ্থীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এই সফলতা হৈছে প্ৰতি গৰাকী শিক্ষাৰ্থীৰ ব্যক্তিগত প্ৰচেষ্টাৰ লগতে তেওঁলোকৰ শিক্ষাগুৰু তথা পৰিয়ালৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফল শিক্ষাৰ্থীসকলৰ এই সফলতাৰ বাবে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰা অধ্যাপক অধ্যাপিকাসকলৰ লগতে তেওঁলোকৰ পিতৃ মাতৃ তথা পৰিয়ালৰ সকলো সদস্যকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ ব্যক্তিগতভাৱে মোৰ বাবেও কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত উপস্থিত থাকিব পৰাটো এক গৌৰৱৰ মুহূৰ্ত এই শিক্ষানুষ্ঠানৰ চৌহদে লাভ কৰা শিক্ষাৰে সমৃদ্ধ হৈ মই মোৰ জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছিলোঁ বিশ্ববিদ্যালয়লৈ উত্তীৰ্ণ হোৱা কটন মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে মই গৰ্বিত যে সমাৱৰ্তনৰ দৰে এনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি আপোনালোকৰ মাজত উপস্থিত থকাৰ মোৰ সৌভাগ্য হৈছে আজিৰ অনুষ্ঠানত মই কেইটামান দিশ আপোনালোকৰ সন্মুখত ৰাখিব খুজিছোঁ আৰু মই মোৰ চিন্তা বা ভাৱনাক মই আপোনালোকৰ আগত অতি সংক্ষেপেৰে দাঙি ধৰিবলৈ বিচাৰিছোঁ 1985 চনত মই হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছিলোঁ আৰু সেই সময়ত আমি কটন কলেজত নামভৰ্তি কৰিছিলোঁ সেই সময়ত আমাৰ ৰাজ্যখনত এটা বিশেষ পৰিৱেশৰ মাজত আমাৰ ৰাজ্যখন মুখামুখি হৈছিল অসম আন্দোলনৰ প্ৰায় সমাপ্তি হৈছিল আমি সকলোৱে এটা নতুন আশাৰ পৰিৱেশ আমি দেখা পাইছিলোঁ দীৰ্ঘদিনীয়া অসম আন্দোলনৰ সমাপ্তিৰ পিছত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু তেনে এক পৰিৱেশত আমি আশা কৰিছিলোঁ যে অসমৰ পৰিৱৰ্তন হ'ব এখন নতুন অসমৰ সৃষ্টি হ'ব কিন্তু যিকোনো কাৰণতে নহওক কিয় অসমৰ পৰিৱেশ সেই সময়ত বিকাশ বা উন্নতি হোৱাৰ পৰিৱৰ্তে আলফাৰ সংগ্ৰামে আৰু অৱনমিত কৰি পেলাই আৰু আলফাৰ সংগ্ৰামৰ সমান্তৰালভাৱে জনজাতীয় সমাজত সৃষ্টি হোৱা অবিশ্বাসৰ ফলত আন এক নতুন মিলিটেণ্ট মুভমেণ্টৰো সৃষ্টি হয় আৰু লাহে লাহে সেই সময়ৰ সমাজ জীৱনত গুপ্ত হত্যাৰ দৰে বিভিন্ন চিন্তা চৰ্চা বিভিন্ন ধৰণৰ নতুন চৰকাৰে কৰা প্ৰয়োগত আমাৰ সমাজ ব্যৱস্থা আৰু অধিক স্খলনৰ ফালে যাত্ৰা কৰে আমি শিক্ষাৰ্থী হৈ থকা সময়ত অসমৰ শৈক্ষিক ক্ষেত্ৰৰ উত্তৰণো আমি দেখা পোৱা নাছিলোঁ অসমত দুখন বিশ্ববিদ্যালয় আছিল দুখনে বিশ্ববিদ্যালয় হৈ থাকিছিল তিনিখন মেডিকেল কলেজ আছিল তিনিখন মেডিকেল কলেজতে থাকিছিল আৰু কটন কলেজ পাছ কৰাৰ পিছত উচ্চ শিক্ষাৰ আশাৰে আমাৰ সেই সময়ৰ ছাত্ৰ ছাত্ৰীসকলে পুনে আৰু দিল্লীলৈ গতি কৰিছিল এখন অসম আছিল যিখন অসমৰ
পৰিৱৰ্তন হ'ব পাৰে বুলি আমি মহাবিদ্যালয়ত থকা অৱস্থাত কল্পনা কৰিব পৰা নাছিলোঁ আৰু কল্পনা কৰিব পৰা আমাৰ সাহসো নাছিল। অসমৰ আকাশ বন্দুক বাৰুদৰ কলা ডাৱৰে আৱৰি ৰাখিছিল। সমগ্ৰ অসমখনত জাতি জনজাতিৰ মাজত অবিশ্বাসৰ বাতাবৰণ আছিল আৰু আমি শিক্ষা লাভ কৰাৰ সমগ্ৰ সময়ছোৱাত আমি এটাই অনুভৱ কৰিছিলোঁ যে এইখন অসমৰ ভৱিষ্যত নহ'ব আৰু আমি সদায় সংগ্ৰাম আৰু সংঘাতৰ মাজতে আমি জীৱন পাৰ কৰাব লাগিব। অসমৰ সেই সময়ৰ পৰিৱেশত বহু লোকে ৰাজ্যখন এৰি থৈ গৈছিল, বহুত ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যখন এৰি থৈ গৈছিল আৰু দেশৰ যিকোনো মানদণ্ডতে অসম শেষৰ ফালত থাকিবলৈ বাধ্য হৈছিল। আইন শৃংখলাৰ পৰা আৰম্ভ কৰি বিদ্যায়তনিক পৰিৱেশৰ পৰা আৰম্ভ কৰি দুবছৰ পৰীক্ষাৰ ৰিজাল্ট নিদিয়া, পৰীক্ষা পিছুৱাৰ আন্দোলন, পৰীক্ষা আগুৱাৰ আন্দোলন, ৰিজাল্ট নিদিয়াৰ আন্দোলন, ৰিজাল্ট দিয়াৰ আন্দোলন, পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লিক কৰাৰ আন্দোলন, বিভিন্ন ধৰণৰ পৰিৱেশত এটা প্ৰজন্মই নিজৰ জীৱন আগবঢ়াইছিল। আজি যেতিয়া আমি অসমৰ ফালে আকৌ এবাৰ উভতি চাওঁ, তেতিয়া আমি এখন অসম দেখা পাওঁ, যিখন অসম আজি আমি অপৰচুনিটিক বা সুযোগ বা আমাৰ উদ্যম বা আমাৰ যি শক্তি, সেই শক্তিক আমি কৰবাত নহয় কৰবাত প্ৰয়োগ কৰিব পৰা এটা নতুন পৰিৱেশ আমাৰ অসমত আজি নিৰ্মাণ হৈছে। ক'ব নোৱাৰাকৈয়ে সন্ত্ৰাসবাদৰ অৱসান ঘটিলে, ক'ব নোৱাৰাকৈয়ে ৰাজ্যত নতুন শিক্ষানুষ্ঠানসমূহে ভুমুকি মাৰিলে, ক'ব নোৱাৰাকৈয়ে অসমত উন্নয়ন আৰু প্ৰগতিৰ এটা নতুন দিগন্ত নামি আহিলে আৰু আজি আমাৰ যুৱ প্ৰজন্মই যেতিয়া নিজৰ ভৱিষ্যতৰ আৰু ৰাজ্যখনৰ তুলনা কৰে, তেতিয়া আমি দেখা পাওঁ আমি যেন অন্ধকাৰৰ সন্মুখীন হ'বলগীয়া হোৱা নাই, কৰবাত যেন আমি পোহৰ দেখিছোঁ। আজি আমাৰ ৰাজ্যত 25খনতকৈও অধিক বিশ্ববিদ্যালয় নিৰ্মাণ হৈছে। আজি আমাৰ ৰাজ্যত 15খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈছে, 25খনলৈ আমি যাত্ৰা কৰিছোঁ। 20খনতকৈ ওপৰ ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণ হৈছে। IIM, IIT, এইমছৰ দৰে শিক্ষানুষ্ঠানবিলাক আজি আমাৰ ৰাজ্যখনত লাহে লাহে প্ৰাণ পাব আৰম্ভ কৰিছে। আমাৰ ৰাজ্যখনত অধ্যাপকৰ নিযুক্তিৰ পৰা মেজিষ্ট্ৰেটৰ নিযুক্তিলৈকে আমি এটা নতুন পৰিৱেশ দেখা পাইছোঁ আৰু তাৰ লগে লগে আমাৰ সমগ্ৰ অসমত উদ্যোগীকৰণৰ এটা নতুন পৰিৱেশ নিৰ্মাণ হোৱাও আমি দেখা পাইছোঁ। আজি আমাৰ ৰাজ্যখনত যি আমি পঢ়ি থকা দিনত কল্পনাও কৰিব পৰা নাছিলোঁ, ছেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আজি আমাৰ ৰাজ্যখনত তীব্ৰ গতিত নিৰ্মাণ হৈছে। আজি আমাৰ ৰাজ্যখনত কোনো ধৰণৰ দুৰ্নীতিৰ সন্মুখীন নোহোৱাকৈ 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীয়ে কৰ্মসংস্থাপন পাব পাৰিছে। আজি আমাৰ ৰাজ্যখনৰ চুকে কোণে বিদ্যালয় মহাবিদ্যালয় নিৰ্মাণ হৈছে আৰু ক'ব নোৱাৰাকৈ আমাৰ ৰাজ্যখন আজি ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত এখন শক্তিশালী বিকশিত ৰাজ্য হিচাপে নিৰ্মাণ হৈছে। আজি আমাৰ ৰাজ্যত বিদ্যায়তনিক পৰিৱেশ নিৰ্মাণ হৈছে। আজি আমাৰ ৰাজ্যত খেলা ধূলাৰ পৰিৱেশ নিৰ্মাণ হৈছে। আমাৰ ৰাজ্যত সাংস্কৃতিক আন্দোলন নিৰ্মাণ হৈছে। আমাৰ ৰাজ্যত ইণ্টেলেকচুৱেল এটা যি আজিৰ শতিকাৰ লগত প্ৰয়োজনীয় এটা ইণ্টেলেকচুৱেল কেপাচিটি বিল্ডিং হ'ব আৰম্ভ কৰিছে। যোৱাকালি এই অডিটৰিয়ামতে মই আনন্দৰাম ডক্টৰ বাণীকান্ত কাকতি বঁটাপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিছিলোঁ। যোৱা সপ্তাহৰ মোৰ এটা অভিজ্ঞতাৰ বিষয়ে মই আপোনালোকক ক'ব খুজিছোঁ। যোৱা সপ্তাহৰ কোনোবা এটা দিনত ৰাতিপুৱা
5:30 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল আৰু ফোন কৰি তেখেতে মোক কৈছিলে যে তই সিমুৰ লগত কথা পাতিছনে নাই তেতিয়া মই অলপ দেৰি কাৰণে চিন্তা কৰিছিলো যে ভুলতে মোক ফোন লগালে নেকি মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ৰিপিট কৰিছিলো যে প্ৰধানমন্ত্ৰী जी मैं हिमंत विश्व शर्मा बोल रहा हूं তেতিয়া তেওঁ ক'লে নে मैं तुमसे ही बात कर रहा हूं तुम सिमू से मिल लेना মই অলপ দেৰি কাৰণে স্তম্ভিত হৈছিলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছে সিমুক লগ পাব দিছে মই অলপ আমাৰ পাৰ্টিৰে কোনোবা ছোৱালী নেকি বা আমাৰ বিজেপিৰে কোনোবা কাৰ্যকৰ্তা নেকি মই অলপ সময়ৰ কাৰণে স্তম্ভিত হৈছিলো ৰাতিপুৱা 5:30 অলপ দেৰি ৰখি টেনচনো হৈ আছিল নাৰ্ভাসো হৈছিল কি ঘটনা কি বতৰা 7টা বজাত মই পুনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় তেওঁৰ সচিবক ফোন কৰিছিল যে অলপ আগতে মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফোন কৰিছিল সিমুৰ বিষয়ে কৈছিল আপুনি অলপমান মোক জনাব পাৰিব নেকি তেতিয়া তেওঁ মোক কৈছিল কালি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহিলা অন্ধ মহিলা ক্ৰিকেট টিমটোৰ সৈতে সাক্ষাৎ কৰিছিল ব্লাইণ্ড ওমেন ক্ৰিকেটাৰ্ছ তাৰ পিছত মই তেওঁলোকক খুদিছিলো কিয় সাক্ষাৎ কৰিছিলে তেতিয়া তেওঁ মোক কৈছিল যে এবাৰ ওয়াৰ্ল্ড ব্লাইণ্ড ওমেন ক্ৰিকেটত ইণ্ডিয়া চেম্পিয়ন হৈছে আৰু এই ইণ্ডিয়ান টিমটোত সিমু দাস বুলি ছোৱালী এগৰাকীয়ে খেলিছিল আৰু এই সিমু দাস অসমৰ নগাঁৱৰ কঠিয়াতলীৰ ছোৱালী আপোনালোকে চিন্তা কৰক যে অসমৰ ছোৱালী এগৰাকী অন্ধ দিব্যাংগ ভাৰতীয় ক্ৰিকেট মহিলা টিমত খেলিছে আৰু আজি তেওঁ চেম্পিয়ন হৈ উভতি আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছে আৰু আমি আমাৰ ৰাজ্যখনত আমি অৱগতও নহয় যে তেনেকুৱা এগৰাকী প্ৰতিভা আমাৰ মাজত লুকাই আছে তাইৰ ফোন নম্বৰ লৈ মোৰ অফিচলৈকে মাতিলো কথা পাতিলো জীৱন সংগ্ৰাম মই শুনিছিলো যে 6ত কোনোবা এগৰাকী ব্যক্তিয়ে ছোৱালীজনীক নোটিছ কৰিছিলে গুৱাহাটীৰ মনফৰ্ড স্কুলত আনি নাম লগাই দিছিলে মনফৰ্ড স্কুলত কেইটামান দিন থকাৰ পিছত ছোৱালীজনীৰ প্ৰতিভা দেখি কোনোবাই ছোৱালীজনীক দিল্লীলৈকে লৈ গৈছিলে দিল্লীত ব্লাইণ্ড স্কুল এখনত পঢ়িছিলে ক্ৰিকেটত লগৰ ছোৱালীবিলাকে প্ৰেক্টিছ কৰা বুলি শুনি তাইও প্ৰেক্টিছ কৰা আৰম্ভ কৰিলে আৰু লাহে লাহে উন্নতি কৰি ভাৰতীয় ক্ৰিকেট মহিলা ব্লাইণ্ড ক্ৰিকেট মহিলা টিমত সিট পালে চেম্পিয়ন হল আৰু ভাৰতলৈ উভতি আহিলে মই তাইক খুদিছিলো যে তুমি যে খেলিব পাৰিলা চকুদি দেখা নোপোৱা কেনেকৈ খেলিব পাৰা তেতিয়া মোক কৈছিল জুনে যি কয় মোক জুনৰ যতে শব্দ শুনো লগে লগে মই ক্যাপচাৰ কৰি লব পাৰো সেই কাৰণে কোনোবাই যদি মোৰ সন্মুখত বেলেগ ভাষাটো কথা কৈ থাকে 2 ঘণ্টামান কথা কৈ থাকিলে মই ভাষাটো পিকআপ কৰি লব পাৰো আৰু হিন্দী ইমানে খলখলিয়া যে আমাৰ অসমীয়া হিন্দী ধৰণৰ নহয় একেবাৰে যেটো অৰিজিনাল হিন্দী তাই তেনেকৈ কথা পাতে তাৰ মানে আজি আমাৰ অসমৰ ছোৱালীয়ে অসমৰ যুৱক যুৱতীয়ে আকাশ চোৱাৰ সপোন দেখিব পাৰিছে আৰু সিমু দাস ব্যতিক্ৰম নহয় আজি অসমৰ বহুত যুৱক যুৱতী ডিআৰডিঅত কাম কৰি আছে বহুত যুৱক যুৱতীয়ে আজি ডাঙৰ ডাঙৰ ইনোভেশনৰ লগত জড়িত হৈ পৰিছে ষ্টাৰ্টআপৰ লগত জড়িত হৈ পৰিছে ডাঙৰ চিকিৎসক হৈছে আজি আমাৰ অসমৰ যুৱক যুৱতীয়ে এটা নতুন পৃথিৱীৰ সন্ধান কৰিব আৰম্ভ কৰিছে যে নহয় আমাৰ অসমৰ ল'ৰা ছোৱালীও আকাশ চুব পাৰে আৰু আজি আমি প্ৰতিভা এটা এটাকৈ দেখিবলৈ পাইছো লাভলিনাৰ পৰা হিমালয়কে সিমু দাসলৈকে উমা চেত্ৰীলৈকে আজি আমি দেখা পাইছো যে সৰু সৰু চহৰৰ পৰা সৰু সৰু গাঁৱৰ পৰা ল'ৰা ছোৱালী ওলাই আহিছে আৰু আকাশখন চোৱাৰ পৰিকল্পনা কৰিছে কেইদিনমান আগতে আমাৰ অসমৰ মুখ্য সচিব তামিলনাডুৰ হুচুৰত গৈছিলে হুচুৰত এপল ফোন বনাই আৰু মুখ চিফ সেক্ৰেটাৰী আহি কৈছিলে স্যাৰ আপুনি এবাৰ হুচুৰত যাব লাগে মই খুদিছিলো মই কিয় যাব লাগে
চিফ সেক্ৰেটাৰীয়ে মোক কৈছিলে যে 8 অসমৰ ছোৱালীয়ে তাত কাম কৰি আছে এপল ফোন যি আজি আমেৰিকালৈকে এক্সপোৰ্ট হয় প্ৰতিটো ফোন অসমীয়া ছোৱালীয়ে বনাই আছে 800 ছোৱালীয়ে তাতে কাম কৰি আছে অৰ্থাৎ আজি আমাৰ অসমৰ যুৱক যুৱতীয়ে ৰাজ্যৰ বাহিৰত ৰাজ্যৰ ভিতৰত এটা নতুন চিন্তা চৰ্চাৰে এটা ইতিবাচক পৰিবেশ নিৰ্মাণ কৰিছে এটা সময় আছিল লৰা ছোৱালীয়ে কৈছিল আমি পঢ়ি কি কৰিম এটা সময় আছিল লৰা ছোৱালীয়ে কৈছিল আমি অধ্যয়ন কৰি কি কৰিব পাৰিম আজি সেই সময়বোৰ পাৰ হৈ গল আজি আমাৰ চাৰিওফালে অপৰচুনিটি আৰু চাৰিওফালে সুযোগ আৰু সুবিধা আছে আমি মাত্ৰ আকাশ চোৱাৰ সপোন দেখিব লাগে আৰু তাৰ বাবে আমি নিজক এটা পজিটিভ চিন্তাৰ অধিকাৰী কৰিব লাগে আমি পঢ়ি থকা দিনত পজিটিভ চিন্তা কৰাৰ পৰিবেশ নাছিল মই যেতিয়া কটন কলেজৰ জেনেৰেল সেক্ৰেটাৰী আছিলো তেতিয়া প্ৰথম মই চিন্তা কৰিছিলো যে কটন কলেজত লেট্ৰিন আৰু বাথৰুম নিৰ্মাণ কৰিব লাগে তেতিয়া আমাৰ কলেজৰ হোষ্টেলত লেট্ৰিন আৰু বাথৰুম নাছিলে আমি 4টা 5টা কৰবাত আজিৰ দিনত যি আমাৰ মিটিং টিটিং হলে টেম্পোৰাৰী শৌচাগাৰ নিৰ্মাণ হয় তেনেকুৱা শৌচাগাৰ আছিল আৰু হোষ্টেলৰ পৰা আমি বালতি হাতত লৈ পেলাই তাতে আমি নেচাৰ কলক এটেন্ড কৰিবৰ কাৰণে গৈছিলো আজি সেই পৰিবেশ নাই আজি আমাৰ সমগ্ৰ অসমখনতে এটা এনেকুৱা পৰিবেশ নিৰ্মাণ হৈছে যে আজি আমাৰ লৰা ছোৱালীয়ে ঘৰৰ কাষত বিশ্ববিদ্যালয় পাব পাৰে ঘৰৰ কাষত ইঞ্জিনিয়াৰিং কলেজ পাব পাৰে ঘৰৰ কাষত মেডিকেল পাব পাৰে এতিয়া আমাৰ প্ৰয়োজন কি আটাইতকৈ আমাৰ প্ৰয়োজন হৈছে যে আমাৰ শৰীৰত আৰু আমাৰ বুকুত লুকাই থকা শক্তিখিনি আমি কেনেকৈ সফল প্ৰয়োগ কৰিব পাৰো আৰু এটা কথা আমি সকলোৱে বুজি পাব লাগিব যে আমি এটা বিশাল শক্তিৰ অধিকাৰী আমাৰ ভাৰতীয় সনাতন প্ৰমূল্যই কয় অহং ব্ৰহ্মাস্মি অৰ্থাৎ আমি সকলোৱে নিজে ভগৱান আৰু যদি তাক আমি আৰু অলপ বিনম্ৰভাৱে কওঁ যে আমি হৈছো ভগৱানৰ অংগ গতিকে ভগৱানৰ সকলো গুণ আমাৰ শৰীৰত আছে ভগৱানে যিমান কাম কৰিব পাৰে কৰবাত নহয় কৰবাত তাৰ এটা পাৰ্চেন্টেজ আমিও কৰিব পাৰো যেনেকে ভগৱানে মানুহক দয়া কৰি ভাল পায় মানুহৰ শৰীৰতো মানৱীয় শক্তি আছে মানুহে কৰুণা কৰি ভাল পায় যেনেকে ভগৱানে শক্তিৰ প্ৰদৰ্শন কৰিব পাৰে মানুহৰ শৰীৰতো তেনেকুৱা শক্তি লুকাই থাকে যে একোজন সামৰিক বাহিনীৰ জোৱানে নিজে যুদ্ধস্থলত গৈ তেওঁৰ নিজৰ শক্তিৰ প্ৰদৰ্শন কৰে অৰ্থাৎ ভগৱানৰ প্ৰতিটো গুণৰে আমি অধিকাৰী আজি আমাৰ এখন ৰাজ্য যিখন ৰাজ্যত ইতিবাচক চিন্তা আছে আমাৰ লগত এছাম যুৱক যুৱতী আছে যিসকলে পৰিৱৰ্তন কৰিব পাৰে নতুন এখন পৃথিৱী নিৰ্মাণত বৰঙণি যোগাব পাৰে আমাক এটাই প্ৰয়োজন ইতিবাচক চিন্তাৰ প্ৰয়োজন আৰু যেতিয়া আমাৰ ইতিবাচক চিন্তা আমি পাব পাৰিম তেতিয়া আমি দেখা পাম যে আমাৰ দেশত সকলো আছে আটাইতকৈ বেছি ইউনিকৰ্ন ইণ্ডিয়াত আছে আটাইতকৈ বেছি টেকনলজিক্যাল ডেভেলপমেন্ট ইণ্ডিয়াত হৈ আছে আটাইতকৈ বেছি আমাৰ ৰাজ্যখনত কৃষিৰ আধুনিকৰণ হৈছে আটাইতকৈ বেছি আমাৰ দেশত আজি উদ্যোগীকৰণ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিও আজি ভাৰতৰ বিকাশক ভয় কৰে যি ভাৰত এসময়ত তেওঁলোকৰ মুখাপেক্ষী আছিল আমি ডিপেন্ডেন্ট কান্ট্ৰি আছিলো আজি সেই ভাৰতক আমেৰিকা আৰু চাইনাই কম্পিটিটৰ বুলি ভাবিবলৈ বাধ্য হৈছে আজি আমি বিশ্বৰ প্ৰেক্ষাপটত আজি আমি প্ৰতিযোগী হিচাপে থিয় হ'ব পাৰিছো আৰু যদি আমি ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত চাওঁ আজি অসমেও আমি মূৰ দাঙি উঠিব পাৰিছো কেইটামান দিন আগতে কৰ্ণাটকৰ এগৰাকী মন্ত্ৰীয়ে কৈছিলে যে অসমত সেমিকন্ডাক্টৰ উদ্যোগ কিয় হ'ব লাগে তেতিয়া মই চিন্তা কৰিছিলো যে কৰ্ণাটকৰ এজন মন্ত্ৰীৰ মুখত অসমৰ নাম উচ্চাৰণ হোৱা মানে আমি যোৱাটো দশকত কিমানখিনি আগবাঢ়িব পাৰিছো আজি লাহে লাহে বিশ্বৰ প্ৰেক্ষাপটত ভাৰত যেনেকৈ প্ৰতিযোগী হৈছে আজি ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত
আমি অসমো ডিপেন্ডেন্ট ষ্টেটৰ পৰিৱৰ্তে আজি এখন আমি কম্পিটিটিভ ষ্টেটলৈ ৰূপান্তৰ হৈছোঁ মোৰ এটাই আগ্ৰহ যে আমাৰ যুৱক যুৱতীসকলে আজি অভিযোগ কৰিবলগীয়া আমাৰ সন্মুখত একো নাই আমি পঢ়ি থাকোতে আমি অভিযোগ কৰিছিলোঁ যে আমি পঢ়ি এছিএছ হ'ব নোৱাৰো কাৰণ আমি টকা দিব লাগিব আমি পঢ়ি থকা দিনত আমি অভিযোগ কৰিছিলোঁ যে আমি ডিগ্ৰী পাছ কৰি ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে ইউনিভাৰ্চিটিত সিট নাই আমি পঢ়ি থকা দিনত অভিযোগ কৰিছিলোঁ যে আমাৰ অসমত পৰিৱেশ নাই আজি আমি আছো অহাকালি আমি নাথাকিব পাৰো ক'ত বোমা ফুটিব তাৰ গ্যাৰেণ্টি আমি কোনেও ল'ব নোৱাৰো আজি আমাৰ ৰাজ্যত অভিযোগ কৰাৰ পৰিৱেশ নাই আমাৰ ৰাজ্যত এটা প্ৰতিযোগিতাৰ পৰিৱেশ নিজক যোগ্য ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ পৰিৱেশ আৰু সম্ভাৱনা আমাৰ সন্মুখত অযুত লুকাই আছে আজি সম্ভাৱনাৰ কোনো অভাৱ নাই সিমু দাসৰ দৰে ছোৱালী এগৰাকীয়ে যেতিয়া সম্ভাৱনাক বিচাৰি উলিয়াব পাৰে আমি সেই সম্ভাৱনাক আমি কিয় বিচাৰি উলিয়াব নোৱাৰিম আজি আমাৰ ৰাজ্যখনত অযুত সম্ভাৱনা পৰি আছে এসময়ত আমি ভাবিছিলোঁ যে আমাৰ ৰাজ্যখনত কি হ'ব পাৰে আজি আমাৰ ৰাজ্যখনত পানীৰ পৰা আমি হাইড্ৰোজেন নিৰ্মাণৰ কাম হাতত লৈছো গ্ৰীণ হাইড্ৰোজেনেৰে নুমলীগড় ৰিফাইনেৰী চলিব আজি গ্ৰীণ হাইড্ৰোজেনৰ নিৰ্মাণৰ কাম আমাৰ ৰাজ্যত আৰম্ভ হৈছে আমি বাঁহ দেখি ডাঙৰ হৈছিলোঁ বাঁহৰ পৰা ইথানেল হ'ব পাৰে তাক আজি আমি দেখা পাইছো উৰাজাহাজ উৰিবৰ কাৰণে আমাক সাস্টেইনেবল এভিয়েশন ফুয়েল লাগে গ্ৰীণ ফুয়েল লাগে বাঁহৰ পৰা মিথানেল মিথানেলৰ পৰা গ্ৰীণ ফুয়েল হ'ব পাৰে বাঁহে উৰাজাহাজ উৰুৱাব পাৰে আজি সম্ভাৱনাৰ কতো অভাৱ নাই আজি আমাৰ ৰাজ্যত 48 মিলিয়ন শিপছ প্ৰতিদিনে নিৰ্মাণ হ'ব আমাৰ ৰাজ্যত আজি আমাৰ ৰাজ্যত প্ৰতিটো দিশতে আজি আমাৰ ৰাজ্যত আটাইতকৈ বেছি ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ইউৰিয়া ফ্যাক্টৰী আমাৰ ৰাজ্যত হ'ব যাতে আমি আত্মনিৰ্ভৰশীল ভাৰতত কন্ট্ৰিবিউশন কৰিব পাৰো এসময়ত আমাৰ ইলেক্ট্ৰিসিটি পাৱাৰ আমাৰ লগত নাছিল 2030 চনৰ ভিতৰত অসমে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যকে আমি শক্তি দিব পাৰিম নিজৰ শক্তি ব্যৱহাৰ কৰাৰ পিছতো we will have more than 5,000 megawatts of electricity আমাৰ লগত থাকিব আজি আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ উঠিছে মাত্ৰ আমি আমাৰ মনটোক ইতিবাচক কৰিব লাগে পজিটিভ কৰিব লাগে আৰু পজিটিভ চিন্তাৰে আমি অসমখনক আগুৱাই লৈ যাব লাগে আমাৰ দেশক আগুৱাই লৈ যাব লাগে আইআইটি গুৱাহাটীত নিৰ্মাণ হোৱা ষ্টাৰ্টআপ ইনকিউবেশন আমি যুৱক সমাজৰ শক্তি দেখা পাব পাৰো যে যুৱক সমাজে কেনেকৈ পৰিৱৰ্তন কৰিব পাৰে এখন ৰাজ্য আৰু এখন ৰাষ্ট্ৰৰ মই এটাই বিশ্বাস কৰো যে কটন কলেজে কটন বিশ্ববিদ্যালয় আমাক প্লেটফৰ্ম এখন দিয়ে ই এনেকুৱা এখন প্লেটফৰ্ম য'ত নেকি আমি নামভৰ্তি কৰিব পৰা য'ত নেকি শিক্ষাদান কৰিব পৰা এটা দীঘলীয়া ইতিহাসৰ লগত নিজক সমাহিত কৰা কটন মহাবিদ্যালয়ৰ বা কটন বিশ্ববিদ্যালয়ৰ যি পৰিৱেশ সেই পৰিৱেশে আমাক এজন ইতিবাচক চিন্তাৰ অধিকাৰী হ'ব পৰা মানৱ সম্পদৰ সৃষ্টি কৰাত প্ৰেৰণা যোগাব পাৰে আজি কটন কলেজ কটন বিশ্ববিদ্যালয়ৰ পৰা আমি এটা ডিগ্ৰীলৈ ওলাই যাম আমাক মানুহে সন্মান কৰে অসমৰ যিকোনো বিশ্ববিদ্যালয় ডিগ্ৰী আজি কটন কলেজৰ একাডেমিক ষ্টেণ্ডাৰ্ড কিমান আছে কিমান নাই তাৰ বিষয়ে মই যাব খোজা নাই কাৰণ মই নিজে চোৱা নাই যে গুৱাহাটী বিশ্ববিদ্যালয়তকৈ আমি আগত আছো পিছত আছো ডিব্ৰুগড় বিশ্ববিদ্যালয়তকৈ আগত আছো পিছত আছো কিন্তু যেতিয়া তিনিখন বিশ্ববিদ্যালয় তিনিজন ছাত্ৰ ছাত্ৰী এটা ইন্টাৰভিউ পেনেলত গৈ থিয় হয় মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিছো মই কটন বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিছো মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিছো ইন্টাৰভিউত বহা ব্যক্তিজনে কটনৰ পৰা পাছ কৰা ল'ৰাজনৰ প্ৰতি আন এটা দৃষ্টিৰে চোৱাটো বাধ্য কাৰণ কটন মহাবিদ্যালয়ৰ 125 বছৰৰ ইতিহাস আছে এই ইতিহাসৰ আজি আমি উত্তৰ খুৰি হৈ বিশ্ববিদ্যালয়খনৰ পৰা ওলাই যাম
এই বিশ্ববিদ্যালয় এই মহাবিদ্যালয়খনৰ 125 বছৰীয়া ইতিহাসে ইটস এ লং লিগেসি এই ইতিহাসে আমাক আৰু সাহস দিয়ে আৰু আমাক শক্তি দিয়ে কটনত পঢ়ি থকা সময়ত আমি অনুভৱ কৰিব নোৱাৰো এই নামটোৰ কিমান শক্তি আছে কিন্তু যিদিনাখন কটনৰ পৰা ওলাই গৈ আমি বহল পৃথিৱীত থিয় দিওঁ সিদিনাখন আমি বুজি পাওঁ কটন কলেজ কটন বিশ্ববিদ্যালয় কটন নামটোৰ কিমান শক্তি আছে আজি কটন কলেজ এৰাৰ বহু বছৰ পিছতো মই সদায় নিজৰ প্ৰথম পৰিচয় মই কটন কলেজৰ পৰা পাছ কৰিছো এই পৰিচয়টোকে মই নিজে মোৰ শৰীৰ আৰু আত্মাৰ লগত সংযোজিত কৰি ৰাখো আৰু তাৰ মই ব্যতিক্ৰম নহয় এনেকুৱা নহয় যে এই পৰিচয়টো মই লগত লৈ ৰাখিছলো বিশ্বৰ প্ৰতিটো কোণতে আজি সফল ব্যক্তিয়ে কটনৰ পৰিচয় আটাইতকৈ জীৱনৰ মূল্যৱান সম্পদ হিচাপে মানুহৰ আগত ধৰি ৰাখে মানুহৰ আগত পৰিচয় দি গৌৰৱ অনুভৱ কৰে আমি অসমৰ সন্তান ইতিবাচক চিন্তাৰ অধিকাৰী কটন বিশ্ববিদ্যালয়ৰ পৰা আমি ডিগ্ৰী লৈছো আমাক এক নতুন দায়িত্ববোধ আনি দিয়ে এসময়ত আমাৰ কলেজত আলোচনা হৈছিল যে কটনে আজি যি ভাবে কালি অসমে তাকে ভাবে আজি সেই পৰিবেশ আছে নে নাই মই নাজানো কিন্তু এটা কথা নিশ্চিত যে কটন কলেজৰ কটন বিশ্ববিদ্যালয়ৰ সেই ঐতিহাসিক ঐতিহ্যই আমাক আৰু বেছি দায়িত্বৰ অধিকাৰী কৰি তোলে এখন বিশ্ববিদ্যালয়ৰ আমাৰ এলমা মাটাৰৰ যিমানখিনি পৰিচয় তাক কোনে বহন কৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বহন কৰে আজি কটন কলেজৰ পৰা ওলাই যোৱাৰ সময়ত কলেজত থাকোতে হোষ্টেলত কি কৰিলো কি নকৰিলো কিমান ৰাতি পুলিচক কষ্ট দিলো কিমান দেৰি পুলিচে আহিলে কোট কি গণ্ডগোল লাগিল কলেজৰ ইলেকশ্যনত কি হল কি নহল তাত থাকি গল আজি যেতিয়া আমি কলেজৰ পৰা ওলাই যাম এজন গৌৰৱী কটনিয়ান হিচাপে ওলাই যাম এজন গৌৰৱী অসমীয়া হিচাপে ওলাই যাম আৰু কটনৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰী কেতিয়াও নিগেটিভ চিন্তাৰ অধিকাৰী হ'ব নোৱাৰে কটনৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰী সদায় পজিটিভ চিন্তাৰ অধিকাৰী হ'ব লাগিব আৰু অসমখনক আমাৰ ব্যক্তিগত প্ৰচেষ্টাই সামূহিক প্ৰচেষ্টাই কেনেকৈ আগুৱাই লৈ যাব পাৰে অসমখনক আৰু কেনেকৈ সুন্দৰ কৰিব পাৰে তাৰ বিষয়ে চিন্তা চৰ্চাৰে আমি আগুৱাই যাব লাগিব অসমত এটা পংকিল পৰিবেশ আছিল আজি পংকিল পৰিবেশৰ পৰা আমি এটা নতুন পৰিবেশ দেখা পাইছো লক্ষ্য কিন্তু বহু দূৰ আমাৰ ৰাজ্যখনৰ মাজত শক্তি আছে সাহস আছে আমি ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব পাৰো আমাৰ মাজত থকা মানৱ সম্পদসমূহৰ সামূহিক শক্তিয়ে আমাক ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰে অসমৰ বহু সমস্যাৰ আমি সমাধান কৰিব পাৰো ৰাজ্যখনক এখন নতুন দিগন্তলৈ আগুৱাই লৈ যাব পাৰো মই কটন বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক অসমৰ বৌদ্ধিক সাংস্কৃতিক ক্ৰীড়া বৈজ্ঞানিক এই জগতখনৰ নেতৃত্ব ল'বলৈ আহ্বান জনাম কটনৰ পৰিচয়ে সদায় স্বদেশ আৰু স্বজাতিক সেৱা কৰাৰ বাবে আমাক প্ৰেৰণা যোগাব প্ৰতিগৰাকীৰে মই ভৱিষ্যতৰ এটা সুন্দৰ দিনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোকৰ পিতৃ মাতৃক মই প্ৰণাম জনাইছো আৰু মই এটাই আশা কৰিম যে কটনৰ পৰিচয় লৈ আজি আমি এটা বহল পৃথিৱীলৈ ওলাই যাম সদায় যেন কটনৰ নামৰ আৰু কটনৰ সন্মান আমি ৰক্ষা কৰাৰ উপৰিও ইতিবাচক চিন্তাৰে আমি আমাৰ জননী জন্মভূমিক আগুৱাই লৈ যাম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম